ধুবুৰী জিলালৈ আহিছে এক ভয়ংকৰ দিন। হঠাৎ কলা ধোঁৱাই আৱৰি ধৰিছে ধুবুৰীত। ঘৰৰ পৰা ওলাই আহিব নোৱাৰা পৰিৱেশ হৈছে ধুবুৰী জিলাত। ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হৈছে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত। ওলালে কলা ধোঁৱা আৰু দুৰ্গন্ধই হঠাৎ ছানি ধৰিছে ধুবুৰীৰ বিভিন্ন প্ৰান্তত। কাৰণ ধুবুৰীলৈ আহিছে এক ভয়ংকৰ বিপদ। হঠাৎ কলা ধোঁৱা আৰু দুৰ্গন্ধই ছানি ধৰিছে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত। এই ভয়ংকৰ বিপদটো হৈছে যধে মধে গঢ় লৈ উঠিছে ইটাৰ ভাটা। ইটাৰ ভাটাৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু দুৰ্গন্ধই ভয়ংকৰ বিপদ মাতিছে ধুবুৰীবাসীক। পিছে এইসমূহ দৃশ্য দেখাৰ পাছতো দেখিও নেদেখে প্ৰশাসনে। চকু মুদা কুলিৰ ৰূপত প্ৰশাসন। হঠাৎ ধুবুৰী জিলাত এইদৰে কলা ধোঁৱাই ছানি ধৰাৰ অন্যতম কাৰণ হৈছে এইসমূহ ইটা ভাটা। অসংখ্য আৰু যধে মধে গঢ় লৈ উঠা এইসমূহ ইটা ভাটাই ধুবুৰীবাসীৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, যাৰ বাবে ধুবুৰীবাসী কেইদিনমানৰ পাছত হয়তো বসবাসৰ উপযোগী নহবও পাৰে। চাওক এই দৃশ্য। এনেদৰে যধে মধে গঢ় লৈছে ইটা ভাটা। কৰ ফাঁকিৰে একাংশ লোকে প্ৰশাসনৰ লোকক মেনেজ কৰি ইটা ভাটা যধে মধে গঢ় লৈ উঠিছে। আৰু ইয়াৰ পৰা নিৰ্গত ধোঁৱাই ছানি ধৰিছে ধুবুৰী জিলাক। নিশ্চয়কৈ ধুবুৰী জিলাৰ সবাতোকৈ ডাঙৰ সমস্যা এটা হ'ল যিটো হ'ল ইটা ভাটা। কাৰণ ইটা ভাটা এদিন এনেকুৱা ৰূপ ধাৰণ কৰিব যিটো নেকি কৰোণাতকৈ ভয়ানক ৰূপ ধাৰণ কৰিব, যদি ইটা ভাটা বোলে বন্ধ কৰি দিয়া নহয়। কাৰণ এই বিষয়ত আমি যোৱা 17/10/2022 তাৰিখে আমাৰ জিলা উপায়ুক্ত আহি জইন কৰিলে। ইয়াত জইন কৰাৰ পিছত দুদিন পিছত মানে 19/10/2022 আমি জিলা উপায়ুক্তক লিখিতভাৱে অভিযোগ দি আছে যে ইটা ভাটা বোলে সম্পূৰ্ণ অবৈধভাৱে ইটা প্ৰস্তুত কৰি আছে, আৰু লগতে GST পৰা আৰম্ভ কৰি ৰয়েলটি গোটেইখিনি ফাঁকি দি আছে। এইবিলাক লিখিতভাৱে অভিযোগ দি আছে। দিয়া সত্ত্বেও 2 বছৰ পাৰ হৈ যোৱাৰ পিছত জিলা আয়ুক্তগৰাকী কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আমি উপায়বিহীন আমি এটা KPBৰ সজাতি দলে 13/9/2024 আমি CM মহোদয়ক দেখা কৰোঁ। দেখা কৰি এই বিষয়ে লিখিতভাৱে অভিযোগ দিয়া হয় যে উপায়ুক্ত এনেকুৱা কৰে তথাপি একশ্যন লয়। আচৰিত কথা 13/9 দিয়াৰ পিছত 26/9 তাৰিখে CM কাৰ্যালয়ৰ পৰা এখন নিৰ্দেশনা জাৰি কৰি দিছিলে আমাৰ জিলা আয়ুক্তলৈ যে ইয়াৰ পৰা তদন্ত কৰিব লাগে। ঠিক সেই বিষয়ে যিহেতু ইটা ভাটাবিলাক ইটা প্ৰস্তুত কৰোঁতে কৰাৰ পিছত যি GST দিব লাগে সেই GST আজিৰ দিনত ফাঁকি দিয়ে। সেই বিষয়ে আমি 22/29/2024 অভিযোগ দি আছিল। দিয়াৰ পিছত দেখিলোঁ যে কোনো এটা বিভাগতে মানে কোনো ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰা দেখা নালাগে। গতিকে আমি যিটো দাবী জনাইছোঁ যে ইটা ভাটাবিলাক সম্পূৰ্ণ অবৈধভাৱে ইটা নিৰ্মাণ কৰি আছে। ইয়াত লেবাৰ কমিশ্যনাৰ পৰা আৰম্ভ কৰি এছিষ্টেণ্ট GST কমিশ্যনাৰ পৰা আৰম্ভ কৰি চাৰ্কেল অফিচাৰৰ পৰা পঞ্চায়ত প্ৰতিটো নামোলা বিষয়ে ইয়াত জড়িত হৈ আছে। আৰু কি হৈছে এটা ইটা ভাটা বছৰে প্ৰায় 30,000 পৰা 40,000 CMৰ ইটা প্ৰডাক্ট কৰে, কিন্তু সিহঁতে বিনিময় মাত্ৰ 2,000 পৰা 3,000 ইটাৰহে ৰয়েলটি দিয়ে। গতিকে এই বিষয়ত বহুত নিউজ হ'লে ইয়াত গতিকে মানে কৈ ভাগি গৈছোঁ। গতিকে মই আপোনালোকৰ যোগেদি জিলা প্ৰশাসনক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান কৰিছোঁ অতি সোনকালে এই ইটা ভাটাৰ ওপৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰক। অন্যথা অহা দিনত ধুবুৰী জিলাৰ পৰা কৃষিভূমি এক প্ৰকাৰ নোহোৱা হৈ যাব যদি এনেদৰে ইটা ভাটাবিলাক চলি থাকে। নাই এই ইটা ভাটা যিহেতু আমি দেখিলোঁ যে অভিযোগ লিখিতভাৱে অভিযোগ দিয়াৰ পিছত কোনো ধৰণৰ জিলা প্ৰশাসনে গুৰুত্ব দিয়া দেখা নগ'ল। গতিকে ইয়াতে স্পষ্ট যে এই ইটা ভাটাৰ চিণ্ডিকেটৰ লগত জিলা প্ৰশাসনৰ সম্পূৰ্ণ এটা মানে ভিতৰুৱা মিলামিলি আছে, নহ'লে আজি তাৰিখে এনেকৈ অবৈধভাৱে 230টা ইটা ভাটা কেতিয়াও ধুবুৰী জিলাত স্থাপন হ'ব নোৱাৰে। কাৰণ আমি দেখিব পাৰিছোঁ যে যিদৰে আমি অভিযোগ দি আছে লিখিতভাৱে যিদৰে CM সাহেবক লিখিতভাৱে অভিযোগ দি আছে, দিয়াৰ পাছত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাল। তাৰমানে ইয়াত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলা ইতিহাস সবাতোকৈ সৰ্বশ্ৰেষ্ঠ বিফল জিলা আয়ুক্তজনে হ'লে বৰ্তমান যিজন জিলা আয়ুক্ত তেওঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ অতি সোনকালে জিলা প্ৰশাসনে সালসলনি কৰিব লাগে, অন্যথা আমি অহা দিনত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য।
নিউজ ডেস্ক ৰিপোৰ্ট ৰিপৰ্টাৰ এনি।